সকলোকে নমস্কাৰ জনাইছোঁ মোৰ এটি অন্য ভিডিঅ'লৈ। ভিডিঅ'টো আছিলে যোৱাকালিৰে, একেবাৰে পাকঘৰৰ পৰা আৰম্ভ কৰিছোঁ। ৰাতিপুৱা সকলোখিনি কাম কৰি খোৱা যোগাৰ কৰিছোঁ। ৰুটি আৰু চাহ বনাইছিলোঁ, ৰুটি নহয় আৰু পুৰি বনাইছিলোঁ। তাৰপিছত খোৱা বোৱাটোৱে আৰু ভিডিঅ' বনোৱা হয়, বেলেগ ভিডিঅ' বনোৱাই নহয়, কাৰণ কিনো আৰু বেলেগ ভিডিঅ' বনাম। আৰু বহুত দিন হ'ল এনেকৈ লং ভিডিঅ' দিয়াই নাছিলোঁ, সেইবাবে ভাবিলোঁ ভিডিঅ' এটা বনাওঁ। কিন্তু ভিডিঅ' বনাবলৈ গৈ গোটেই সোপা পাকঘৰৰ বনোৱা খোৱাকৈ কৰা হয় আৰু বেলেগ একো তেনেকুৱা কেমেৰা ধৰি দিয়া মানুহো নাই, বনাবলৈও অসুবিধা, সেইকাৰণে তেনেকৈ ভিডিঅ' বনোৱা নহয়। সেয়া ময়ো আহি ধুনীয়াকৈ ফেনৰ তলতে বহি খাই ল'লোঁ। ছোৱালী সেইকণ টাইমত নাছিলে, মোমায়েকৰ ঘৰলৈ গৈছিলে। তাইক খুৱাই কৰি পঠাই ল'লোঁ। প্ৰথমে তাইক ৰুটি দিয়া নাই যেনিবা, জলপানেই খুৱাইছিলোঁ ৰাতিপুৱা। তাৰপিছত আৰু দুপৰীয়া আকৌ বনাবলৈ হ'লেই নহয়। অমিতা কাটিছোঁ, আনফালে বুটৰ দালি তিয়াই লৈছোঁ। কাটি থাকোঁতে মনত পৰিলে কাপোৰখিনি মেলাই নাই ৰ'দত। তাৰপিছত আকৌ ধুমা ধুম গৈ কাপোৰকেইটা মেলি আহিলোঁগৈ। ইমান বেছি ৰ'দ দিছিলে আগবেলা। ৰ'দটো নিদিলেও প্ৰব্লেম, দিলেও প্ৰব্লেম। বৰষুণ দিলে কাপোৰ নুশুকায়, ৰ'দ দিলে আকৌ গৰমত থাকিব নোৱাৰি, ঢেৰ প্ৰব্লেম আৰু দেই। তাৰপিছত ধুমা ধুম কাপোৰখিনি মেলি ল'লোঁ। আনফালে চাইকেলবোৰ আছেই স্কুলৰ। সিহঁতে আকৌ স্কুলত চাইকেল থ'লে বোলে কিবা চকা ফুটাই পেলাই দিয়ে। তাৰপিছত কাপোৰখিনি মেলি লৈ ধুনীয়াকৈ আকৌ বিচনাখনো পাৰি ল'লোঁ। বিচনাখনো পাৰিবলৈ থাকিয়ে গৈছিলে, কাৰণ ছোৱালী দেৰিকৈ উঠে যিহেতু বিচনাখন পাৰা মোৰ দেৰিয়ে হয় সদায়। ধুনীয়াকৈ বিচনাখন পাৰি মেলি আকৌ পাকঘৰলৈ গ'লোঁ। সেইখিনি সময়তে বাৰু তাইও আহি পালেহি। আহোঁতে একেবাৰে মেগী, কল এইবিলাক লৈ আহিছে। তাৰপিছত ভেন্দি আলুকেইটা কাটি ময়ো ভেন্দি আলুকণ পটাপট ভাজি ল'লোঁ। দুপৰীয়া সময়খিনি এনেকুৱা হয়, ছোৱালীক ভাত খুৱাবলৈ বহুত টাইম লাগে, সেইকাৰণে মই বনোৱাটো সোনকালে কৰি দিওঁ। আনফালে বুটৰ দালি কেইটামান থৈ দিছিলোঁ, সেইকেইটাও পকৰি বনাবৰ কাৰণে পিচি ল'লোঁ। নিৰামিষ ভাত যিহেতু, সিটো থাকিলে ভাল লাগে আৰু কিবা কিবি চাটনি হওক, পকৰি হওক। পকৰিকেইটা ধুনীয়াকৈ ভাজি লৈ তেলত, আনফালে কলডিল অকণমান আছিলে, সেইকণো কাটি একেখিনি তেলতে ভাজি ল'লোঁ। পকৰিকেইটা একেবাৰে কেইটামান হ'ল আৰু 6-7টামান হ'ব আৰু এনেকেই খাই দিম। তাৰপাছত কলডিলকণ ভাজি লৈয়ে ছোৱালীক আকৌ গা ধুৱালোঁ। গা ধুৱাই ভাত খোৱালোঁ। তাৰপিছত তাইক খোৱালোঁ। তাই ভাত খোৱা সময়খিনি বহুত সময় গুচি যায় মোৰ। সৰু ল'ৰা ছোৱালী খাওঁতে টাইম লাগে যিহেতু, ঘামি জামি পূৰা বনাইছোঁ আৰু ভিডিঅ'টো সেই বনোৱা কৰা তেনেকুৱাতে শেষ কৰিলোঁ। তাৰপিছত আৰু আবেলি অকণমান শুলোঁ, মাক জীয়েক দুয়োজনী। শুই উঠি কাপোৰখিনি সোমোৱাই চোতালঘৰ সাজি লৈ চাহ তাহ খালোঁ। খাই মেলি আৰু সন্ধিয়া হ'ল। সন্ধিয়াখিনি সময় আৰু তেনেকেই ছোৱালীৰ লগতে পাৰ হয়। তাৰপিছত এফালে আমাৰ বাইদেৱে বেবী লিপষ্টিক এটা জেঠাইকে দিছিলে। এনি টাইম লিপষ্টিকটো সানিবলৈ লাগি থাকে, লিপষ্টিক সানি আছে দেখিছেনে। তাৰপিছতে পকৰি আৰু